নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিইটি এক্সামৰ বাবে সহায়ক হোৱাকৈ আন এটা ক্লাছ লৈছো তো এই ক্লাছটোত আমি এনভাইৰনমেন্টেল সায়েন্সৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন চাম আৰু লগতে আপোনালোকৰ ইয়াতে এটা কথা জনাই থওঁ যে আপোনালোকে যদি ডিএলএড এক্সামটো ভালদৰে প্ৰিপাৰেচন কৰি আছে কাৰণ এইবাৰ হয়তো লাষ্ট আপোনালোকৰ ডিএলএড এক্সাম হ'ব পাৰে তো আপোনালোকে যদি ডিএলএডত সিটটো ল'ব বিচাৰে তেনেহলে যদি ভালদৰে প্ৰিপাৰেচন কৰি আছে আমাৰ পৰা অল সাবজেক্টৰ সিলেবাস ওয়াইজ নোট বিলাক লৈ ল'ব পাৰে তো এই নোটখিনি পাবলৈ আপোনালোকে এই নম্বৰটোত মেছেজ কৰিব 8133840965 এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰি আপোনালোকে জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ সিলেবাসৰ নোটছখিনি লাগে ঠিক আছে কেৱল মাত্ৰ আপোনালোকৰ 199ত 199 টকাত আপোনালোকৰ সকলোবিলাক সাবজেক্টৰ নোটছ বিলাক দি থাকিম লগতে এক্সামৰ আগলৈকে আপোনালোকৰ সিলেবাস ওয়াইজ সকলোবিলাক যিমান আমি নোটছ বনাও সকলোবিলাক দি থাকিম সো 199 টকাত যদি আপোনালোকে সম্পূৰ্ণ ডিএলএডৰ নোটছখিনি লৈ প্ৰিপাৰেচন কৰিব পাৰে পঢ়ি থাকিব পাৰে তেনেহলে তাতকে আৰু আপোনালোকৰ কি সুবিধা লাগে সো অকল ভালদৰে পঢ়ক কাৰণ ডিএলএডটো আপোনালোকৰ হয়তো আৰু নহবও পাৰে এইবাৰে আপোনালোকৰ লাষ্ট চান্স হেকাৰণে যিমান পাৰে কষ্ট কৰক আৰু বেছি দিন যেহেতু নাই হেকাৰণে এতিয়াৰ পৰাই লাগি যাওক সো এতিয়া আমি আজি ভিডিওৰ কোৱেশ্চনখিনলৈ আহো প্ৰথম কোৱেশ্চনটো কি দিছে চাওক the species which face immediate threat of extinction and whose number has been drastically reduced is called তো কি কৈছে ভালকে চাওক জীবুৰ প্ৰজাতি বিলুপ্তিৰ তাৎক্ষণিক ভাবুকিৰ সন্মুখীন হৈছে আৰু যাৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে হেবোৰক কি বুলি কোৱা হয় ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি endangered species অৰ্থাৎ বিপন্ন প্ৰজাতি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is a non renewable source তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ তো নগল ইয়াৰ শুদ্ধটো অপচন এ কোল অৰ্থাৎ কয়লা তো কয়লাটো হৈছে এটা অনৱীকৰণযোগ্য সম্পদ অৰ্থাৎ কয়লাটো আমি যদি ব্যৱহাৰ কৰি থাকো ই আকৌ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো শেষ হৈ যাবগে কিন্তু বতাহ সূৰ্যৰ পোহৰ ফৰেষ্ট বা বন এইবিলাক আমি যিমান ব্যৱহাৰ কৰাৰ পিছতো আকৌ আমি পুনৰাই ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ এইবিলাক হৈছে নৱীকৰণযোগ্য সম্পদ নেক্সট কোৱেশ্চনটো চাওক ফ্লোৰা এণ্ড ফৌনা এণ্ড লাইফ ফৰ্মছ আৰ টুগেদাৰ কল্ড উদ্ভিদ আৰু প্ৰাণী আৰু জীৱক একেলগে কি বুলি কোৱা হয় পৰিৱেশতন্ত্ৰ বুলি কয় নে বায়ুতা বুলি কয় সম্পদ বুলি কয় নে হিউমেছ বুলি কয় তো এইকেইটাক একেলগে বায়ুতা বুলি কয় অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাওক which of the following are included in fossil fuel তলৰ কোনবোৰ জীৱাশ্ম ইন্ধনৰ অন্তৰ্ভুক্ত তো অপচন কেইটা ভালকে পঢ়ি চাওক কয়লা আৰু ধাতু আছে অপচন বি খাৰুৱা তেল আৰু খনিজ পদাৰ্থ আছে অপচন সি কয়লা প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেল আছে আৰু অপচন ডি খনিজ ধাতু আছে সো কোন কেইটাক জীৱাশ্ম ইন্ধনৰ অন্তৰ্ভুক্ত হ'ব তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন সি কয়লা নেচাৰেল গেছ আৰু ক্ৰুড অইল অৰ্থাৎ কয়লা প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেল এইকেইটা জীৱাশ্ম ইন্ধন হয় জীৱাশ্ম মানে কি এইবিলাক জীৱৰ অৱশিষ্ট অংশৰ পৰাই তৈয়াৰ হৈছে বহুত নিযুত বছৰৰ আগতে যেতি এই খাৰুৱা কয়লা প্ৰাকৃতিক গেছ বা খাৰুৱা তেলবিলাক জীৱৰ অৱশিষ্টৰ পৰা সৃষ্টি হৈছিল হেকাৰণে হেতক জীৱাশ্ম গেছ ইন্ধন বা জীৱাশ্ম ইন্ধন বুলি কোৱা হয় সো আগবাৰো নেক্সট কোৱেশ্চন দিলে ইণ্ডিয়াছ ফাৰ্ষ্ট নেচাৰেল পাৰ্ক ইজ ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে তো বন্ধুসকল ইয়াৰ শুদ্ধটো হ'ব অপচন ডি জিম কৰবেট নেচনেল পাৰ্ক ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে জিম কৰবেট নেচনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ডত অৱস্থিত নেক্সট কোৱেশ্চনটো চাওক the largest national park in India is ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল আটাইতকৈ ডাঙৰখন যদি সুধে সো হেতু হৈ যাবগে অপচন বি হেমিছ নেচনেল পাৰ্ক আৰু এই হেমিছ নেচনেল পাৰ্কখন লাডাখত অৱস্থিত নেক্সট কোৱেশ্চনটো চাওক which of the following migratory birds holds the record for longest migration তলৰ কোনটো পৰিভ্ৰমী চৰাই আটাইতকৈ বেছি দিন প্ৰব্ৰজনৰ অভিলেখ ৰাখিছে তো ইয়াৰ শুদ্ধটো অপচন এ আৰ্কটিক টাৰ্ন নেক্সট কোৱেশ্চনটো চাওক which of the following is a bird sanctuary তলৰ কোনটো চৰাই অভয়াৰণ্য হয় তো ইয়াৰ শুদ্ধটো অপচন বি পানী দিহিং
তো নগল এই পানীদিহিং যেটো চৰাই অভয়াৰণ্য আছে বা পক্ষী অভয়াৰণ্য আছে এটো শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে Amur falcon stops over which of the following states while migrating to South Africa from Siberia? Siberia পৰা দক্ষিণ আফ্ৰিকালৈ প্ৰব্ৰজন কৰাৰ সময়ত Amur falcon তলৰ কোনখন ৰাজ্যৰ ওপৰত ৰৈ যায়? তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ নাগালেণ্ড ঠিক আছে এতে নাগালেণ্ডত ৰৈ যায় নেক্সট কোৱেশ্চনটো চাওক which of the following faces biggest loss due to lack of storage facilities? তলৰ কোনটোৱে মজুতকৰণৰ সুবিধাৰ অভাৱত আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হৈছে তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ ভেজিটেবলছ এণ্ড ফ্ৰুইটছ শাকপাচলি আৰু ফলমূল এইবিলাকৰ মজুতকৰণৰ সুবিধাৰ অভাৱত বেছিকৈ ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে নেক্সট কোৱেশ্চনটো হৈছে where was the first cold storage in India established ভাৰতৰ প্ৰথমটো হিতল ভঁৰাল ক'ত স্থাপন কৰা হৈছিল নকল ইয়াৰ শুদ্ধটো অপচন ডি কলকাতা ঠিক আছে কলকাতাত এটো প্ৰথম স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে where is the National Institute of Disaster Management located ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত অৱস্থিত তো ইয়াৰ শুদ্ধটো অপচন ডি নিউ দিল্লী ঠিক আছে নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান অৱস্থিত নেক্সট কোৱেশ্চন who released the first disaster management plan of India ভাৰতৰ প্ৰথম দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা কোনে প্ৰকাশ কৰিছিল তো ইয়াৰ শুদ্ধটো অপচন ডি নৰেন্দ্ৰ মোদীয়ে ঠিক আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটো প্ৰথম পৰিকল্পনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে when is the international day for natural disaster reduction আন্তৰ্জাতিক প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস দিৱস কেতিয়া পালন কৰা হয় কাৰেক্ট আনসাৰটো অপচন এ অক্টোবৰ 13 ঠিক আছে 13 অক্টোবৰ তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে wild horses can be found in which national park in Assam অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় তো ইয়াৰ শুদ্ধটো অপচন বি ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্ক ঠিক আছে আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন এই বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত বুলি জনা যায় নেক্সট কোৱেশ্চন গোল্ডেন লেংগুৰ can be found in which wildlife sanctuary in Assam অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যত সোণালী লেংগুৰ পোৱা যায় বা সোণালী বান্দৰ পোৱা যায় কাৰেক্ট আনসাৰটো অপচন সি চক্ৰশিলা ঠিক আছে চক্ৰশিলা অভয়াৰণ্যত পোৱা যায় নেক্সট কোৱেশ্চন out of the following leaders of the CIPCO movement who was honored with Padma Vibhushan in 2009 তো CIPCO আন্দোলনৰ তলৰ উল্লেখ কৰা নেতাসকলৰ ভিতৰত 2009 চনত এজন ব্যক্তিক পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছিল তো তেও কোন আছিল তো ইয়াৰ শুদ্ধটো অপচন সি সুন্দৰলাল বহুগুণা ঠিক আছে সুন্দৰলাল বহুগুণাক 2009 চনত 2009 ত পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছিল আৰু তেও এই চিপকো আন্দোলনটোৰ সৈতে জড়িত আছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following is a biotic factor তলৰ কোনটো জৈৱিক কাৰক বায়োটিক ফেক্টৰ মানে হৈছে জৈৱিক কাৰক সো এইগিটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি অল অফ দা এবভ ওপৰৰ সকলো গিটা অৰ্থাৎ উৎপাদক গ্ৰাহক আৰু বিয়োগকাৰী তো প্ৰডিউসাৰ কনজিউমাৰ আৰু ডিকম্পোজাৰ এটাইকিটাই কি হয় বায়োটিক ফেক্টৰ হয় নেক্সট কোৱেশ্চনটো হৈছে লাইফ ইজ নট পসিবল অন দা আৰ্থ উইদাউট which three component of the following তলৰ কোন তিনটা উপাদান অবিহনে পৃথিৱীত জীৱন সম্ভৱ নহয় ঠিক আছে এই তিনটা নহলে পৃথিৱীত কোনো জীৱ জীয়াই থাকিব নোৱাৰে সো হেকিটা কি হয় ভালকে অপচন কিটা পঢ়ি চাওক কোন কিটা হয় তো নগল ইয়াৰ শুদ্ধটো অপচন এ এয়াৰ ওয়াটাৰ এণ্ড সয়েল অৰ্থাৎ বায়ু পানী আৰু মাটি এই তিনিটা নহলে কোনো জীৱ জীয়াই থাকিব নোৱাৰে ঠিক আছে ইয়াত মাটিটো কেলে আহিলে কাৰণ চাওক মাটি নহলে উদ্ভিদ জীয়াই থাকিব নোৱাৰে আৰু উদ্ভিদ যদি জীয়াই নাথাকে সো মানুহৰ কোনো জীয়াই থাকাৰ মানে মানুহ জীয়াই নাথাকে আলটিমেটলি কোনো প্ৰাণীয়ে জীয়াই নাথাকে উদ্ভিদ যদি জীয়াই নাথাকে সো হেতু কাৰণে বায়ু পানী আৰু মাটি এই তিনটাই মেইন উপাদান হয় জীৱ জীয়াই থকাৰ উপাদান সো নেক্সট কোৱেশ্চনটো চাওক in which year was Environment Protection Act implemented কোন চনত পৰিৱেশ সুৰক্ষা আইন কাৰ্যকৰী হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি
1986 অপচন কিটা অলপ খেলিমেলি হৈ গল এটোৱে শুদ্ধ হয় এটোৱে শুদ্ধ হয় 1986 ঠিক আছে 1986 ৰ নৱেম্বৰ মাহত পৰিৱেশ সুৰক্ষা আইন কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্চন তো চাওক the main environmental problem of Assam is অসমৰ পৰিৱেশৰ প্ৰধান সমস্যা কি হয় ঠিক আছে অসমৰ প্ৰধান সমস্যা কি হয় পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ যদি আমি চাবলৈ যাওঁ তেতিয়া কি হয় ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ ফ্লাড অৰ্থাৎ বানপানী ঠিক আছে এতিয়া বাৰিষা আহি আছে আমাৰ প্ৰতিটো জাগাতে বানপানীৰ সমস্যা দেখা দিবই নেক্সট কোৱেশ্চন তো চাওক which of the following factors is considered primary cause of environmental pollution তলৰ কোনটো কাৰকক পৰিৱেশ প্ৰদূষণৰ প্ৰাথমিক কাৰণ বুলি গণ্য কৰা হয় তো ইয়াৰ শুদ্ধটো অপচন এ পপুলেশন এক্সপ্লোজন অৰ্থাৎ জনসংখ্যাৰ বিস্ফোৰণ এটো পৰিৱেশ প্ৰদূষণৰ প্ৰাথমিক কাৰণ বুলি আমি ক'ব পাৰো নেক্সট কোৱেশ্চন the main cause of greenhouse effect is সেউজগৃহ প্ৰভাৱৰ মূল কাৰণটো কি হয় তো ইয়াৰ ৰাইট আনসাৰটো যে অপচন বি এয়াৰ পলিউশন অৰ্থাৎ বায়ু প্ৰদূষণ নেক্সট তো চাওক which layer of the atmosphere protects the earth's organisms from the ultraviolet rays of the sun বায়ুমণ্ডলৰ কোনটো স্তৰে পৃথিৱীৰ জীৱবোৰক সূৰ্যৰ অতিবেগুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে তো ইয়াৰ শুদ্ধটো যে অপচন বি স্ট্ৰেটোস্ফিয়াৰ ইয়াতো অপচন কিটা অলপ তললৈ আহি গল বি টো তো এটোৱে শুদ্ধ হয় স্ট্ৰেটোস্ফিয়াৰ ঠিক আছে মনত ৰাখি থব নেক্সট কোৱেশ্চন তো চাওক which of the following disease can be spread by polluted water প্ৰদূষিত পানীয়ে তলৰ কোনটো ৰোগ বিয়পাব পাৰে ইয়াৰ শুদ্ধটো অপচন ডি টাইফয়েড ঠিক আছে টাইফয়েড যেটো ৰোগ আছে এটো প্ৰদূষিত পানীয়ে বিয়পাব পাৰে নেক্সট কোৱেশ্চন অৰ্কিডছ আৰ অৰ্কিড হৈছে তো অৰ্কিডটো কি হয় মানে আমাৰ খুদিছে ইয়াৰ শুদ্ধটো অপচন সি এপিফাইটিক প্লান্টস অৰ্কিড এক প্ৰকাৰৰ এপিফাইটিক উদ্ভিদ হয় নেক্সট কোৱেশ্চন তো চাওক which of the following is not a cultivated plant তলৰ কোনটো গছৰ খেতি কৰা নহয় তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি পাৰ্থেনিয়ামৰ খেতি কৰা নহয় ৰবৰ ঘেহু আলু এগিটাৰ খেতি কৰা হয় আমি জানো সকলোৱে সো পাৰ্থেনিয়াম গছৰ খেতি কৰা নহয় নেক্সট তো চাওক which of the following is responsible for the green color of plants greenhouse নহয় green color of plants গছগছনিৰ হেউজিয়া ৰঙৰ বাবে তলৰ কোনটো দায়ী অৰ্থাৎ গছগছনিৰ পাত যে হেউজিয়া হয় সো হেতু কিহৰ কাৰণে হয় হেতু সকলোৱে জানিব লাগে অপচন এটো হ'ব কাৰেক্ট আনসাৰ ক্লোৰোফিল অসমীয়াত কোৱা হয় পত্ৰহৰিত বা হৰিতকণা সো এই পত্ৰহৰিত বা হৰিতকণা থকাৰ কাৰণে গছগছনিৰ পাতৰ ৰং হেউজিয়া হয় নেক্সট কোৱেশ্চন তো চাওক which of the following gases is formed during the process of photosynthesis হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত তলৰ কোনটো গ্যাস গঠন হয় তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন সি অক্সিজেন ঠিক আছে অক্সিজেন গ্যাস হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত গঠন হয় আজি ভিডিওৰ লাষ্ট কোৱেশ্চন তো চাওক the leaves of which of the following plants gets reduced to thorns তলৰ কোনটো গছৰ পাত কাইটলৈ হ্ৰাস পায় তো ইয়াৰ শুদ্ধটো অপচন বি জেৰোফাইট নামৰ এবিধ উদ্ভিদৰ বা গছৰ পাত কাইটলৈ হ্ৰাস হৈ যায় তো বন্ধুসকল আজি ভিডিওৰ কোৱেশ্চন কেইটা যদি আপোনালোকৰ ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব তেতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ ইয়াতে আপোনালোকৰ সিলেবাস ওয়াইজ সকলোবিলাক সাবজেক্টৰ প্ৰিপাৰেচন ইয়াতে কৰোৱা হ'ব আৰু যদি আপোনালোকে আগৰ মেথছৰ ভিডিওবিলাক চোৱা নাই বা আগৰ সোশ্যাল সায়েন্সৰ ভিডিওটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে চাই ল'ব পাৰিব ধন্যবাদ